বৰঙাবাৰীত শ্ৰী শ্ৰী ৰামাতা সত্ৰৰ মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ উদযাপন। মৰিগাঁও জিলাৰ বৰঙাবাৰীত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰামাতা সত্ৰত মণিকূট আৰু কীৰ্তনঘৰ প্ৰতিষ্ঠা উৎসৱ আজিৰ পৰা আৰম্ভ হয়। 1726 খ্ৰীষ্টাব্দত গুৰুজনাৰ শিষ্য শ্ৰী শ্ৰী ৰামাতাই প্ৰতিষ্ঠা কৰা এই সত্ৰখনৰ 300 বছৰীয়া পৰিক্ৰমা সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই বিশেষ উৎসৱৰ আয়োজন কৰা হয়। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা সত্ৰখন চৰকাৰ আৰু ভক্ত বৈষ্ণৱ ৰাইজৰ সহযোগত পুনৰ নিৰ্মাণ কৰি নৱৰূপত সজাই তোলা হৈছে। 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিষ্ঠা উৎসৱৰ আজি প্ৰথম দিনটোত পুৱা জলযাত্ৰা অনুষ্ঠিত হয়। তাৰ পিছতে সত্ৰাধিকাৰ যজ্ঞদেৱ মহন্তই গুৰু আসন প্ৰতিষ্ঠা কৰে আৰু নগাঁও জিলাৰ জিলায়ুক্ত দেৱাশীষ শৰ্মাই কীৰ্তনঘৰ উদ্বোধন কৰে। ইয়াৰ পিছতে কীৰ্তন পাঠ, খোল প্ৰসংগ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ভক্তসকলে নাম কীৰ্তনত অংশ লৈ সমগ্ৰ অঞ্চলটো ভক্তিময় কৰি তোলে। নিশালৈ অংকীয়া ভাওনা ৰাম বিজয় নাট মঞ্চস্থ হ'ব। আয়োজক সমিতিয়ে জনোৱা মতে এই 3 দিনীয়া অনুষ্ঠানত জিলাবাসী আৰু অঞ্চলবাসীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰিছে। আজি আমাৰ বাবে এটা অত্যন্ত সৌভাগ্যৰ কথা, শ্ৰী শ্ৰী ৰামাতা সত্ৰ আজি ইমান সুন্দৰকৈ এই নামঘৰ ভাগ তেওঁলোকে নিৰ্মাণ কৰি ওলাইছে। প্ৰভু ভগৱন্তৰ ওচৰত এই প্ৰাৰ্থনা জনাম যাতে এই অঞ্চলৰ প্ৰতি বা আমাৰ জিলাখনৰ প্ৰতি যাতে গোটেই অসমৰ প্ৰতি তেওঁৰ কৃপা দৃষ্টি সদায় থাকে আৰু তেওঁৰ যিখিনি বিধি বা আমাক যিখিনি শিকাইছে, গুৰুজনাই আমাক যিখিনি শিকাইছে বা আমাৰ সমাজখন একতাৰ দৰে বান্ধি ৰখাৰ ক্ষেত্ৰত আমাৰ ধৰ্মীয় যিখিনি আমাৰ নিয়ম নীতি সেইখিনি মানি এজন সুনাগৰিক হোৱাৰ ক্ষেত্ৰত আজি আমাক যিখিনি বিধি আমি পাইছো সেইখিনি যাতে আমাক আশীৰ্বাদ দিয়ে, আমাক গুৰুজনাই আমাক ঈশ্বৰ ভগৱন্তই যাতে আশীৰ্বাদ দিয়ে। এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে আজি ইমান সুন্দৰকৈ নামঘৰ ভাগ নিৰ্মাণ কৰি ওলাইছে। এই নামঘৰ ভাগ যেন আমাৰ এই সমাজখনৰ এটা একতাৰ প্ৰতীক সৃষ্টি হৈ উঠে আৰু এই নামঘৰ ভাগৰ জৰিয়তে যাতে আমাৰ গোটেই সমাজখনে সমাজমুখী কামবিলাক আমি কৰি যাব পাৰো। আজি ঈশ্বৰ ভগৱন্তৰ ওচৰতে প্ৰাৰ্থনা কৰিছো। আমি বৰঙাবাৰীত শ্ৰী শ্ৰী ৰামাতা সত্ৰৰ ভাগ প্ৰতিষ্ঠা হৈছিল 1726 খ্ৰীষ্টাব্দত। তেতিয়া দন্দুৱা ৰাজ্যৰ ৰজা বহুতৰ কোঁৱৰৰ আমন্ত্ৰণত শ্ৰী শ্ৰী ৰামাতাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু এই 300 বছৰীয়া সত্ৰভাগৰ মণিকূট গৃহ বা কীৰ্তন ঘৰ এইসমূহ জৰাজীৰ্ণ হৈ গৈছিল আৰু সেইসমূহ আমি নকৈ নিৰ্মাণ কৰি উলিয়াইছো। ইয়াত চৰকাৰৰ সহযোগ আছে, আমাৰ গাঁও, আমাৰ অঞ্চল, আমাৰ জিলাখনৰ বিভিন্নজনৰ সহযোগত আমি নকৈ নিৰ্মাণ কৰি আমি উলিয়াব পাৰিছো সকলোৰে সহযোগত। আৰু তাৰে আজি মণিকূট গৃহ প্ৰতিষ্ঠা কৰা হৈছে। তাত মণিকূট গৃহত আসন প্ৰতিষ্ঠা কৰা হৈছে, কীৰ্তন ঘৰৰ শুভাৰম্ভ কৰা হৈছে। ভকত বৈষ্ণৱে সমগ্ৰ অঞ্চলটোৰ ভকত বৈষ্ণৱে ইয়াত নাম কীৰ্তন কৰিছে। নিশালৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় নাট ইয়াতে মঞ্চস্থ হ'ব। 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো ইতিমধ্যে আমাৰ কীৰ্তন গৃহ উন্মোচন হৈছে, আসন প্ৰতিষ্ঠা, মণিকূট আসন প্ৰতিষ্ঠা হৈছে। অহা কাইলে ৰাতিলৈকে আমাৰ যিহেতু ভাওনা আছে, অহা কাইলে দুপৰীয়া মুকলি মানে আমাৰ যিখন ধৰ্ম আলোচনী সভা আছে তাত আমাৰ অসম সত্ৰ মহাসভাৰ সন্মানীয় সভাপতি কুসুম কুমাৰ মহন্ত দ্বীপ উপস্থিত থাকিব। কুজি নৰুৱা সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু নিত্যানন্দ গোস্বামী প্ৰভু থাকিব। আমাৰ মিছামাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু সোমেশ্বৰ গোস্বামী আৰু কৌশিংখ সত্ৰৰ সত্ৰাধিকাৰ লোহিত গোস্বামী প্ৰভু উপস্থিত থাকিব। তাৰ বাহিৰেও আমাৰ ইয়াৰে অঞ্চলৰ ধৰ্মগুৰুসকলক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু অহা ৰবিবাৰে মৰিগাঁও জিলাৰ বৰসভা নাম সংঘৰ জৰিয়তে সমগ্ৰ মৰিগাঁও জিলাখনৰ ইয়াতে মহানাম অনুষ্ঠিত হ'ব। আৰু তাৰোপৰি অহা সোমবাৰলৈ আমাৰ সমগ্ৰ অঞ্চলৰ আইসকলৰ দৰে নাম অনুষ্ঠিত হ'ব। গতিকে বাকী থকা অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা আমি আৰু উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছো। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু